Hello everyone, welcome to Edusphere X YouTube channel. আমি পঢ়ি আছিলোঁ কিউব দুটা নাম্বাৰৰ কিউব অতি কম সময়ৰ ভিতৰতে কেনেকৈ উলিয়াব পাৰি। আমি আগৰ ভিডিঅ'ত আমি কৰিছিলোঁ সেম ডিজিট থকা নাম্বাৰৰ কিউব হয়নে 22 কিউব 11 কিউব 33 কিউব 55 কিউব এনেকুৱা ধৰণৰ নাম্বাৰবিলাকৰ অৰ্থাৎ যিবিলাকৰ ডিজিট দুটা সেম থাকে অৰ্থাৎ অংক দুটা সেম থাকে সেই নাম্বাৰবিলাকৰ কিউব আমি অতি কম সময়ৰ ভিতৰতে উলিয়াৰ ট্ৰিক্স এটা পঢ়িছিলোঁ। আমাৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি ডিসকাশন কৰিম আমাৰ 11ৰ পৰা 11 টো বাদ দি পিনে 11ৰ কিউবটো পঢ়িলো আমি 12ৰ পৰা 19ৰ কিউব 19 লৈকে এই অৰ্থাৎ 10 প্লেস ডিজিটটো 1 থকা যিবিলাক নাম্বাৰ আছে আমাৰ একক দশকৰ ঘৰৰ অংকটো যদি 1 থাকে আমাৰ তেতিয়া হলে তেনেকুৱা ধৰণৰ নাম্বাৰ বিলাকৰ কিউব কেনেকৈ উলিয়াম আমি দশকৰ ঘৰত অৰ্থাৎ 10 প্লেস ডিজিটটো 1 থকা নাম্বাৰ হৈছে আমাৰ 12ৰ মানে 11 টো পঢ়িলো আমি আগৰ ভিডিঅ'ত আছিল সেম ডিজিট আছিল তাত আমাৰ 12ৰ পৰা 19 লৈকে আমাৰ এটা ট্ৰিক্স এটা আছে আৰু সেই ট্ৰিক্সটো আমি কেনেকৈ কৰিম আমি তো তোমালোকে নিশ্চয় দেখিছা ইয়াতে আমি কি পঢ়িছো ইয়াতে 12ৰ কিউব পঢ়িছো ইয়াতে 10 প্লাস টু কি আছে আমাৰ 10 প্লাস টু কি আছে আমাৰ 1 আছে আমাৰ হয়নে ইয়াতে 10 প্লাস টু আমাৰ কি আছে 1 আছে আৰু এনেকুৱা ধৰণৰ 10 প্লাছত 1 থকা নাম্বাৰ বিলাকৰ যদি আমি যদি কিউব কৰিব লাগে তেতিয়া হলে আমি ৰুল এপ্লাই কৰিম এইটো আমি আগৰ যেটো ভিডিঅ'ত পঢ়িছিলো আমি সেম প্যাটাৰ্নতে কৰিম কিন্তু অলপ ডিফাৰেন্ট ইয়াতে চাই তোমালোকে হয়তো বুজি নাপাব পাৰা মই তোমালোকক এক বেলেগ এটা পেজত তোমালোকলৈ লৈ গৈছো আৰু সেই পেজটোত আমি ভালদৰে এইখিনি কথা আমি ডিসকাশন কৰো আমি ঠিক আছে আমি কি কৰিম 12ৰ কিউব কৰিম আমি 12ৰ কিউব কৰিবলৈ হলে আমি আগতেও কৰিছিলো যে চাৰিটা আমি যেতিয়া সেম নাম্বাৰ ডিজিট আছিল আমি চাৰিবাৰ লিখিছিল চাৰিটা ডিজিট লিখিছিল আমি সেম ডিজিটৰ হয়নে যেনে ধৰা 22 যদি কিউব কৰো 2 2 2 চাৰিটা লিখিছিল আমি ওকে যিসকলে ভিডিঅ'টো চাইছা তেনেহলে বুজি পাইছা নিশ্চয় এতিয়া আমি ইয়াতে কি কৰিব লাগিব ইয়াতে 12ৰ কিউব মানে 10 প্লেছত যদি 1 থাকে 10 প্লাস ডিজিট যদি 1 থাকে তেতিয়া হলে আমি লিখিম কি প্ৰথমতে 1 ওকে 1 লিখিলো আমি তাৰ পাছত আমি লিখিম কি 2 ওকে তাৰ পাছত লিখিম আমি 2 ৰ স্কয়াৰ তাৰ পাছত লিখিম আমি 2 ৰ কিউব মনত ৰাখিবা এই প্যাটাৰ্নটো 1 2 2 স্কয়াৰ 2 কিউব ওকে এনেকৈ যদি তোমালোকক কয় যে 13ৰ কিউব কিমান উলিয়াব লাগে সেই ৰুলটো যদি আমি এই ৰুলত কৰো তেতিয়া হলে আমি লিখিম কি কেনেকৈ লিখি আমি 1 তাৰ পাছত কি লিখি আমি 3 দেন 3 ৰ স্কয়াৰ দেন 3 কি লিখি আমি কিউব ওকে এই প্যাটাৰ্নত আমি লিখিব লাগিব ওকে এতিয়া আমাৰ দেন আমি কি কৰিছিলো আমি আগৰ ভিডিঅ'ত কৈছিলো যে মিডিল প্ৰথমতে আমি এইটাৰ ৰিজাল্টটো কি হ'ব আমাৰ 1 মানে 1 এ লিখি আমি হয়নে 1 is equal to 1 এ হ'ব ইয়াতে 2 2 এ লিখিম আমি 2 স্কয়াৰ মিন্স কিমান 4 2 কিউব মিন্স কিমান হ'ব আমাৰ 8 ওকে এটা মিডিল নাম্বাৰটোক আমি 2 এ মাল্টিপ্লাই কৰিম এটুকো আমি 2 এ কি কৰিম মাল্টিপ্লাই 4 টু যা হ'ব 8 2 টু যা কিমান হ'ব আমাৰ 4 ওকে এতিয়া আমি এই দুটা নাম গোটেইখিনি আমি প্লাস কৰি দিয়া এতিয়া এইখিনি আমি কি কৰিম প্লাস 4 8 আছে 8 এ হ'ব 8 প্লাস 4 কিমান হ'ব 12 12 ৰ কি লিখি আমি 2 কেই থাকিল আমাৰ 1 4 plus 2 6 6 plus 1 কিমান হ'ব 7 and ইয়াতে কি আছে আমাৰ 1 so 1 7 2 8 এইটো হ'ব আমাৰ ইয়াৰে স্কয়াৰ কিউব সৰি কিউব হ'ব আমাৰ ওকে 12ৰ কিউব কৰিলে আমি কি পাম আমি তাৰমানে 12ৰ কিউব কৰিলে পাম আমি 1728 ওকে এইটো হ'ব আমাৰ ইয়াৰে আনসাৰ বুজি পাইছা নিশ্চয় সকলোৱে ওকে তেনেহলে আমি আৰু এটা ইয়াৰে 10 প্লাস 1 ডিজিট 1 থকা আমি আৰু এটা নাম্বাৰৰ কিউব কৰো ধৰি ললো আমি কিমানৰ কৰো আমি 14ৰ কিউব কৰো আমি ওকে 14 ইয়াৰো ইউনিট 10 প্লাস কি আছে 1 আছে আমাৰ হয়নে তো 14ৰ যদি কিউব কৰো আমি কি লিখিম 1 দেন আমি কি লিখিম 4 তাৰ পাছত লিখিম আমি 4 স্কয়াৰ তাৰ পাছত লিখিম আমি 4 কিউব ওকে এতিয়া এইখিনিক আমি যেতিয়া ইয়াৰ ৰিজাল্টটো লিখিব লাগিব অৰ্থাৎ 4 কিউব মানে কিমান হয় 4 স্কয়াৰ কৰিলে কিমান হ'ব এনেকে 4 কিউব মানে কিমান হ'ব 64 4 স্কয়াৰ মানে কিমান 16 4 4 এ থাকিব ইয়াতে আৰু 1 ওকে মিডিল নাম্বাৰটো দ্বাৰা আমি কি কৰিম আমি স্কয়াৰ 2 টাইমছ কৰিম ইয়াতে 2 টাইমছ ইয়াৰো আমি কি কৰিম আমি 2 টাইমছ 16 টু যা কিমান হ'ব 32 16 টু যা হ'ব 32 ওকে আৰু 4 টু যা কিমান হ'ব 8 ওকে এতিয়া আমাৰ এই দুটা প্লাস কৰা 64 ৰ কি লিখি আমি 4 লিখিম কেৰি থাকিল আমাৰ আটত 6
ওকে 16 আৰু 32 এই দুটা আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব 32 আৰু 16 প্লাস কৰা কিমান হ'ব 6 + 2 8 আৰু 3 + 1 4 48 ওকে 48 ৰ লগত আমি কি কৰিম 6 টো প্লাস কৰি দিয়া প্লাস কৰিলে কিমান হ'ব 8 48 + 6 কিমান হ'ব আমাৰ 54 ওকে 54 ৰ কি লিখি আমি 4 54 লিখিম আমি 4 ওকে তাৰ পাছত আমি 5 থাকিল আমাৰ ওকে কেৰি থাকিল 5 8 + 4 কিমান হ'ব 12 12 + 5 কিমান হ'ব 17 ওকে 17 ৰ কি লিখি আমি 7 কেৰি থাকিল 1 আৰু 1 + 1 কৰিলে কিমান হ'ব 2 আমি 14 ৰ কিউব কৰিলে 2744 পাম আমি ওকে 14 ৰ যদি কিউব কৰো 2744 হ'ব আমাৰ आंसर 15 ৰ কিউব কৰো আমি 15 কিউব 15 কিউব কৰিলে আমি কি লিখিম 1 তাৰ পাছত 5 then 5 স্কয়াৰ আৰু 5 ৰ কিউব 5 কিউব কৰিলে পাম আমি 125 5 কিউব কৰিলে আমি পাম 125 ওকে 5 স্কয়াৰ কৰিলে পাম আমি 25 5 5 এ ৰাখিব ইয়াতে আৰু 1 ওকে এতিয়া আমি কি কৰিম ইয়াতে 25 ক 2 ৰে মাল্টিপ্লাই কৰিম 25 into 2 50 হ'ব 5 into 2 কৰিলে কিমান পাম আমি 5 to যা হ'ব 10 এতিয়া আমি এইখিনি কি কৰিব লাগিব প্লাস কৰিব লাগিব হয়নে ইয়াতে 125 ৰ আমি লিখিম 5 কেৰি থাকিল 12 ওকে এতিয়া 25 আৰু ইয়াৰে 50 এই দুটা প্লাস কৰি দিয়া প্লাস কৰিলে কিমান হ'ব আমাৰ 75 75 ৰ লগত 8 কেৰি থাকা 12 টো প্লাস কৰিলে কিমান হ'ব 87 ওকে 87 87 ৰ কি লিখি আমি 7 লিখিম ইয়াতে আমি হয়নে 7 এৰি থাকিল কিমান আমাৰ 8 ওকে 5 + 10 কিমান হ'ব 15 15 ৰ লগত আমি কি কৰিব লাগিব 8 টো কি কৰিব লাগিব প্লাস 13 23 23 কি লিখি আমি 3 কেৰি থাকিল 2 2 + 1 কিমান হ'ব 3 গতিকে আমি পালো 15 ৰ কিউব and this equal to 3375 ওকে তো তোমালোকে নিশ্চয় বুজি পাইছা আমি এইটো রুল এপ্লাই কৰিছো আমি মাত্ৰ 12 ৰ কিউবৰ পৰা 12 ৰ পৰা আপ টু 19 ৰ কিউবলৈকে এইখিনিৰ কাৰণে আমি এই রুলটো এপ্লাই কৰিম তোমালোকে এই রুলটো এপ্লাই কৰি তোমালোকে কমেন্ট বক্সত এইটোৰ কিউব জনাবা মোক 16 ৰ কিউব কিমান হ'ব আৰু 17 ৰ কিউব কিমান হ'ব ওকে এতিয়া 16 ৰ কিউব আৰু 17 ৰ কিউব এই দুটা কিউবৰ কিউব উলিয়াই পিনে এই ট্ৰিক্সটো এপ্লাই কৰিবা তোমালোকে ডোন্ট ইউজ ক্যালকুলেটৰ ইউজ নকৰিবা ক্যালকুলেটৰ ইউজ নকৰাকৈ তোমালোকে এই ট্ৰিক্সটো এপ্লাই কৰি পিনে এই দুটাৰ কিউব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই সকলোৰে কমেন্টখিনি পঢ়িম মই নিশ্চয় ওকে আৰু তোমালোকে এনেকুৱা ধৰণৰ নতুন নতুন ট্ৰিক্স পাবলৈ হলে বা শিকিবলৈ হলে তোমালোকে কি কৰিব লাগিব নিশ্চয় জানা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওসমূহ কন্টিনিউয়াছলি এটাৰ পিছত এটা পাই থাকিবা সদায় তোমালোকে ওকে আৰু ইয়াৰ উপৰিও আমি কিউব ৰুট কেনেকৈ উলিয়াব পাৰো কম সময়ৰ ভিতৰতে লগতে আমাৰ বেলেগ ডিফাৰেন্ট যদি নাম্বাৰ থাকে তেতিয়াহলে আমি কিউব কেনেকৈ উলিয়াম আমি পৰৱৰ্তী ভিডিওবিলাকত আমি সেই আটাইখিনি তোমালোকক সুন্দৰভাৱে বুজাবলৈ যত্ন কৰিম ওকে থ্যাংক ইউ সো মাচ